নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ এই ভিডিঅ'টো আগবাঢ়িছোঁ। প্ৰাৰ্থীৰ যোগ্যতাৰ বাবে লাগিব 12 বিধ নথিপত্ৰ। হয়, আপোনালোকে ঠিকই শুনি আছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম প্ৰযোজ্য কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ'ব 12 বিধ নথিপত্ৰৰ। বাকী যায় প্ৰমাণপত্ৰ সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰৰো আপোনাৰ প্ৰয়োজন হ'ব। ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ, শেহতীয়া খাজানাৰ ৰচিদ, শপতনামা, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। আঞ্চলিক পঞ্চায়তৰ NOC, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট, প্ৰস্তাৱকৰ নথি, গাঁও প্ৰধানৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। ফেব্ৰুৱাৰী মাহত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন। ইফালে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন। ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। সমান্তৰালভাৱে জানুৱাৰী মাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম জাৰি কৰিছে নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ 70% দলীয় প্ৰতীকত নহয়, 30% দলৰ প্ৰতীক নিৰ্বাচনত অনুষ্ঠিত হ'ব। ইফালে জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন। ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ ঘোষণা। হয়, ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কাইলৈ ৰাজ্যবাসীৰ বাবে ডাঙৰ 5টা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। ৰাজ্যবাসীৰ বাবে 5টা উপহাৰ ঘোষণা কৰিছে। 1 জানুৱাৰীৰ দিনাই ৰাজ্যবাসীয়ে পাব এই 5টা উপহাৰ। পুৱা 9:45 উচৰ্গা হ'ব পল্টন বজাৰৰ ফুটঅভাৰ ব্ৰিজ। ইফালে 10:15 লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মাৰকৰ শুভ উদ্বোধনী অনুষ্ঠান। 10:50 ৰাজ্যবাসীৰ বাবে উচৰ্গিত হ'ব খানাপাৰাৰ মিনি ISBT। ইফালে 56খন ইলেক্ট্ৰিক বাছৰ জৰিয়তে ফ্লেগ অফ কৰা হ'ব। সমান্তৰালভাৱে 3:30 অসম ৰাজ্যিক চিৰিয়াখানাৰ আধুনিকীকৰণৰ শিলান্যাস কৰা হ'ব। 4:45 জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰা হ'ব। সমান্তৰালভাৱে বিকাশৰ দিশত 1 জানুৱাৰী হ'ব বিশেষ দিন। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে 5টাকৈ উপহাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগবঢ়াইছে। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মাঘ বিহুৰ প্ৰাকক্ষণত লাখ লাখ কৃষকসকলৰ বাবে এক ভাল খবৰ। লাখ লাখ কৃষকে লাভান্বিত হ'ব পাৰিব অসম চৰকাৰৰ দ্বাৰা। মাঘ বিহুৰ প্ৰাকক্ষণত কৃষকে বিক্ৰী কৰিব পাৰিব ধান। হয়, অসম চৰকাৰে ইতিমধ্যে সাজু হৈছে ধান ক্ৰয় কৰিবলৈ। প্ৰতিমন ধানত অসম চৰকাৰে দিব 920 টকাকৈ, অৰ্থাৎ প্ৰত্যেক কুইণ্টেলত লাভ কৰিব 2300 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব কৃষকে। চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰক আপোনাৰ ধান। ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিলে অসম চৰকাৰৰ তৰফৰ পৰা। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিখন জিলাত নিৰ্ধাৰণ কৰা হৈছে ধান ক্ৰয় কেন্দ্ৰ। ইফালে পঞ্জীয়নকৃত কৃষকে 176টা ধান ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰিব পাৰিব নিজৰ ধানসমূহ। ইফালে ক'ত ক'ত মুকলি কৰা হৈছে এই কেন্দ্ৰ আপোনালোকে জানি লওক। ক'ত ক'ত এই কেন্দ্ৰ মুকলি কৰা হৈছে। লাখ লাখ কৃষকসকলৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ মন পচন্দৰ ধানখিনি কিন্তু এই কেন্দ্ৰত বিক্ৰী কৰিব পাৰিব। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মহাবাহু ব্ৰহ্মপুত্ৰত আবদ্ধ হৈছে ফেৰী। পুৱাই ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছে এখন যাত্ৰীবাহী ফেৰী। ঘন কুঁৱলীৰ বাবে দিশ হেৰুৱাই বিশাল জলৰাশিৰ মাজত আবদ্ধ হৈ পৰিছে এই ফেৰীখন। অৰ্ধ শতাধিক ফেৰী যাত্ৰীৰ মাজত লাগিছে এক হাহাকাৰ।
পুৱা 5:45 ফেৰীখন আবদ্ধ হৈ আছে ব্ৰহ্মপুত্ৰৰ মাজত। হাটশিঙিমাৰীৰ পৰা অৰ্ধ শতাধিক যাত্ৰী লৈ ধুবুৰীলৈ ৰাওনা হৈছিল এই ফেৰীখন। কাহিলী পুৱাতে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছে এই ফেৰীখন। ঘন কুঁৱলীৰ বাবে দিশ হেৰুৱাই বিশাল জলৰাশিৰ মাজত আবদ্ধ হৈ পৰিছে এই যাত্ৰীবাহী ফেৰীখন। তো ভিউয়াৰ্স, আপোনালোকে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।